মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ ইংৰাজী টেক্সটবুক বিগিনাৰ্ছ ইংলিছৰ লেসন 3 ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশ্যন শীৰ্ষক যেটো পাঠ আছে সেই পাঠটো বুজাই দিবলৈ লৈছো তোমালোকে চোৱাচোন 1 টোত কি দিছে পিকচাৰ ৰিডিং ছবিবিলাক চাবলৈ কৈছে তোমালোকক ছবিবিলাক চাই এই নামবিলাক আমি ক'ব পাৰিব লাগিব ছবি কি দেখিছা ছবিত প্ৰথমতে আমি কি দেখিছো এৰোপ্লেন দেখিছো ক্লাউড দেখিছো ট্ৰী দেখিছো ট্ৰেইন দেখিছো ৰেলৱে ট্ৰেক দেখিছো অটো ৰিক্সা স্কুটাৰ ভেন শিপ বট আৰু ইপিনে চালে আমি কি দেখো হেলিকপ্টাৰ বাস কাৰ এনে ধৰণৰ আমি বিভিন্ন বস্তু বিভিন্ন বাহন দেখিবলৈ পাইছো এতিয়া চোৱা 1 এটা এক্টিভিটি দিছে লেটস লুক এট দা পিকচাৰ এণ্ড আনসাৰ দা ফলোইং কোৱেশ্চন ছবিবিলাক চোৱা আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰা বুলি কৈছে 1 হোৱাট ডু ইউ সি ইন দা পিকচাৰ ছবিত তুমি কি দেখিছা আনসাৰটো হ'ব আমি ছবিত বহুত বস্তু ক্লাউড ট্ৰিজ ট্ৰেইন ৰেলৱে ট্ৰেক বাস ভ্যান শিপ বট এনে ধৰণৰ যিমান বস্তু দেখিছে আমি এই বস্তুবিলাকৰ নাম লিখিব লাগিব দ্যাট টুট কি দিছে নেম দা ভেহিকলস দ্যাট ইউ সি অন দা ৰোড নেম দা ভেহিকলস বাহনবিলাকৰ নাম ক'বলৈ কৈছে যিবিলাক তুমি ৰাস্তাত দেখা ৰাস্তাত আমি কি দেখো অটো ৰিক্সা বাস ভ্যান এইবিলাক দেখোনে আমি সেইবিলাকৰ নাম লিখিব লাগিব এতিয়া 3 টু হোৱাট ডু ইউ সি অন দা ৰিভাৰ আমি নদীত কি দেখো ৰিভাৰত কি দেখো আমি শিপ আনসাৰটো শিপ বট এইবিলাকৰ নাম লিখিব লাগিব 4 হোৱাট ডু ইউ সি ইন দা স্কাই আকাশত কি দেখা আকাশত আমি কি দেখো এৰোপ্লেন হেলিকপ্টাৰ আনসাৰটো আমি তেনে ধৰণে লিখিব লাগিব 5 টো কি আছে নেম দা থ্ৰী ভেহিকলস দ্যাট ইউ ক্যান সি ইন দা পিকচাৰ তুমি দেখিব পাৰা তুমি ছবিত দেখা তিনিবিধ বাহনৰ নাম লিখিবলৈ কৈছে আমি কি দেখিছো আমি বহুত কেইখন বাহনে দেখিছো কিন্তু আমি তিনিখন বাহনৰ নামহে লিখিম আমি কি লিখিম বাস লিখিম বাস শিপ বট এনেকৈ লিখি দিলে হৈ যাব 6 টো কি আছে why are bridges built on rivers bridges কিয় নদীৰ ওপৰত বনোৱা হয় এতিয়া আমি আনসাৰটো কি লিখিম bridges are built over rivers to provide transport and communication এনেকৈ লিখিলে হ'ব transport and communication এইটো আমি তেনে ধৰণে লিখি দিলে উত্তৰটো হৈ যাব আজি পাঠ ইমানতে সামৰিছো পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ পাম ধন্যবাদ